পোনপ্ৰথমে আজি ষষ্ঠী পূজাৰ দিনাখন সমূহ অসমবাসীৰ লগতে বিশ্ববাসী ৰাইজলৈ আমি শাৰদীয় সম্ভাষণ জনাইছোঁ। আজি এটা শুভ দিন। এই শুভ দিনত আমি আজি ওদালগুৰিৰ চহৰৰ মাজমজিয়াত কোচ ৰাজবংশী জাতীয় পৰিষদ BTR যিটো সংগঠন তাৰে আজি আমি ওদালগুৰি জিলা সমিতিখন গঠন কৰি দিওঁ। এই কমিটিত সাধাৰণ সম্পাদক হিচাপে আছে নয়নজ্যোতি ডেকা, লগতে সভাপতি দিগন্ত বৰা। তেওঁলোক দুয়োজনে আগন্তুক দিনত BTR অঞ্চলৰ বা আমি কোচ ৰাজবংশী জাতীয় পৰিষদে আগন্তুক দিনত এই BTR অঞ্চলত কোচ ৰাজবংশী জাতিটোৰ যিবিলাক সাহিত্য সংস্কৃতিৰ লগতে ভাষা যিবিলাক সমস্যা আছে, এই জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত এই দলটোই ভৱিষ্যতে কাম কৰি যাব। এইটো আশা লৈ আজি আমি ওদালগুৰি জিলাখন গঠন কৰি দিছোঁ। ইয়াতে আমি ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা আৰু লগতে কোচ ৰাজবংশী জাতীয় পৰিষদ BTRৰ তৰফৰ পৰা আমি এটা কথাই আহ্বান জনাম যে আগন্তুক যিটো BTC ইলেকশ্যন হ'বলৈ গৈ আছে, এই ইলেকশ্যনত আমি কোচ ৰাজবংশী জাতীয় পৰিষদ যিটো সংগঠন আছোঁ, যিটো আমি UPPLৰ ভাতৃ সংগঠন হিচাপে আমি ইয়াতে আত্মপ্ৰকাশ কৰিছোঁ। ইয়াতে আগন্তুক দিনত এই দলটোই UPPLৰ ভাতৃ সংগঠন হিচাপে UPPLক আমি কি দিশত সহায় সহযোগ কৰিব পাৰোঁ, লগতে কোচ ৰাজবংশী জাতিটোৰ ক্ষেত্ৰত আমি কি ধৰণে আগবাঢ়ি যাব পাৰোঁ, এইখিনি লৈয়ে আজি আমি এখন সংবাদ মেল আয়োজন কৰিছোঁ। ইয়াৰ দ্বাৰা আমি যাতে আগন্তুক দিনত BTRৰ প্ৰতিটো সমষ্টিত থকা, লগতে BTCত প্ৰতিটো সমষ্টিত থকা যিখিনি কোচ ৰাজবংশী জনজাতিৰ লোক আছে, এই সকলো মানুহখিনিক যেন আমি আমাৰ এই সংগঠনত জড়িত কৰিব পাৰোঁ, এইটো আমি এটা চেষ্টা অব্যাহত ৰাখিম। আৰু আগন্তুক দিনত আমি UPPL দল হিচাপে বা UPPL দলৰ ভাতৃ সংগঠন হিচাপে কাম কৰি যাম বুলি আমি এটা আশা ৰাখিছোঁ। আৰু বিশেষভাৱে আমি কোচ ৰাজবংশী জাতিটোৰ ক্ষেত্ৰত আমি কেনেকৈ আগবঢ়াই লৈ যাম, কোচ ৰাজবংশী জাতিটোক আমি কেনেকৈ আগবঢ়াই লৈ যাম, তেওঁলোকৰ ভাষা সংস্কৃতি লগতে সাহিত্য লগতে যিবিলাক সমস্যা আছে, এই সমস্যাবিলাকৰ ওপৰত আমি বিশেষভাৱে আলোকপাত কৰিম। আৰু এই যিবিলাক সমস্যা আছে, এই সমস্যাবিলাক আমি UPPL দলৰ ফালৰ পৰা, যিহেতুকে UPPL দলৰ BTR চুক্তিত এটা বস্তু সন্নিৱিষ্ট হৈ আছে যে ইয়াতে BTR অঞ্চলত যি 18টা জাতি জনগোষ্ঠী আছে, প্ৰতিটো জাতি জনগোষ্ঠীৰ উত্তৰণৰ চিন্তা চৰ্চা আমাৰ UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া দেৱে কৰিছে। সেইকাৰণে আমি কোচ ৰাজবংশী জাতি হিচাপেও আমি এটা এই ক্ষেত্ৰত আমি তেওঁলৈ আমি ধন্যবাদ জনাইছোঁ। লগে লগে আমি কোচ ৰাজবংশী জাতীয় পৰিষদ হিচাপে আমি আগন্তুক দিনত UPPLৰ হৈ যিমান পাৰ্যমানে সহায় কৰিব পাৰোঁ সহায় কৰি যাম। এইখিনিকে মোৰ ফালৰ পৰা আপোনালোকক বা আমাৰ BTR অঞ্চলবাসী ৰাইজলৈ আহ্বান জনাইছোঁ। আগন্তুক দিনত যেন আমি UPPL দলক এটা সবল স্থিতিত লৈ আমি যেন BTR চৰকাৰ গঠন কৰিব পাৰোঁ।